গুইজান আঞ্চলিক করম সন্মিলন উদযাপন সমিতি তথা মূল সমিতি হয় গুইজান আঞ্চলিকত বসবাস কৰা সমূহ কৰমপ্ৰেমী ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ভাদ একাদশী শুক্লপক্ষৰ লগতে আমাৰ কৰম পৰৱৰ জাতীয় উৎসৱৰ উল্লেখ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমতে মই জনাব বিচাৰিছোঁ, যেহেতু গুইজান আঞ্চলিক কৰম সন্মিলনখন আমাৰ বিগত 2013 বৰ্ষৰ বজাৰতলী কৰম ভৱনত অনুষ্ঠিত কৰা হৈছিলে আৰু পৰৱৰ্তী 2024 বৰ্ষৰ যি কৰম সন্মিলন গুইজান আঞ্চলিক কৰম সন্মিলনখিনি গুইজান 5 নং খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ তাৰিখো উল্লেখ কৰা হৈছে। আমি ভাদৰ একাদশী 14 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰ দুইদিনীয়া কাৰ্যসূচীৰে 12বনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু ইতিমধ্যে আজি আমি সেই 2024 বৰ্ষৰ কৰম সন্মিলনৰ যি অস্থায়ী কাৰ্যালয় ইতিমধ্যে আমি গুইজান 5 নঙত আমি উন্মোচন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ এইবাৰ যি গুইজান 5 নং খেলপথাৰত যি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে গুইজান আঞ্চলিক কৰম সন্মিলনীখনি অনুষ্ঠিত হ'ব, উক্ত এই দুদিনীয়া কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ তথা উপস্থিতিৰ কামনা কৰিছোঁ, যাতে আমি এই গুইজান আঞ্চলিক কৰম সন্মিলনীখনি এটা এনাজাৰিৰে আমি জাতি ধৰ্ম বৰ্ণ সকলোকে লৈ যাতে আমি এই উৎসৱটি পালন কৰিব পাৰি, তাৰ বাবে আমি উদযাপন সমিতিৰ লগতে মূল সমিতি হৈ সকলো কৰমপ্ৰেমী ৰাইজক আমি উক্ত দুইদিনীয়া কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে আমি নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ।